everyone, welcome back to my channel Education. আশা কৰো সকলোৱে ভালে আছা। আজি যেহেতু নৱম শ্ৰেণীৰ অসমীয়াৰ এক্সাম আছিল ডিস্ট্ৰিক্ট লেভেলৰ অৰ্থাৎ সেবাৰ পৰা অহা বোৰ্ড এক্সাম প্ৰশ্ন কাকতখন মোৰ লগত আছে। মই কোৱেশ্চন আনসাৰসমূহ সমাধান কৰি তোমালোকৰ লগত শেয়াৰ কৰিম। তোমালোকে মিলাই চাবা কোনে কাৰ কিমান শুদ্ধ হৈছে, কিমান মাৰ্কস পাবা। গতিকে বলা ভিডিওটো আৰম্ভ কৰো। কোৱেশ্চন একেবাৰে ইজি আহিছে। মই 3 দিন আগত নে 2 দিন আগত মই যিখন ৰচনা দিছিলো তোমালোকক আগৰ ভিডিওত চালে মোৰ গমে পাবা। ৰচনাখনো কমন পৰিছে, গতিকে খুবই ভাল লাগিছে। কমন আহাবে আশা কৰিছো সকলোৱে লিখিব পাৰিছা। প্ৰথম প্ৰশ্নটো কি আহিছে? 1 মাৰ্কৰ দিয়া আছে, যিকোনো 5টা লিখিব দিছে, 6টা দিয়া আছে। হজ ব্যৱহাৰৰ অনুপান কি? অন্যৰ প্ৰতি ব্যৱহাৰ এইটো চেপ্টাৰৰ পৰা আহিছে। হজ ব্যৱহাৰৰ অনুপান কি? এনসাৰ হ'ব নম্ৰতা হজ ব্যৱহাৰৰ অনুপান। তাৰ পিছতে দিয়া আছে সপ্তসুৰ কি? ইটো অলপমান ভিতৰুৱা প্ৰশ্ন আহিছে। ভাৰতীয় সংগীতৰ যি 7টা সুৰ আছে সা ৰে গা মা পা ধা নি সা, এই 7টা সুৰক স্বৰগম অৰ্থাৎ সপ্তসুৰ বুলি কোৱা হয় একেলগে। গ নম্বৰ কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়? কি হ'ব? কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময়ক ভাগ কৰা হয়। খ নম্বৰ অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বজাৰ কথাষাৰ কোনে কৈছিল? কথাষাৰ কৈছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে। গ নম্বৰ কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম? শ্ৰেষ্ঠ ৰজাজনৰ নাম হৈছে কনিষ্ক। প্ৰথম চাওঁ কাৰ বেগৰ পৰা টকা চুৰ হৈছিল? ইটো যুজ পাঠৰ পৰা আহিছে। কাৰ বেগৰ পৰা? প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ হৈছিল। তাৰ পিছত 2 নম্বৰত চাবা যিকোনো 4টা লিখিব দিছে, 5টা দিয়া আছে। সত্যনাথ বৰাদেৱৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম। ইয়াত কবিৰ পৰিচয়ৰ পৰা আহিছে, সেইকাৰণে কবিৰ পৰিচয়বোৰ অতিকৈ প্ৰয়োজনীয় মুখস্থ কৰিব লাগে তোমালোকে। সত্যনাথ বৰাৰ উল্লেখযোগ্য পুথি হ'ল সাৰথি আৰু বহল ব্যাকৰণ। তাৰ পিছত খ নম্বৰ আছে কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি? এইটো 2 মাৰ্কৰ, যিহেতু অকমান দীঘলকৈ লিখিব পাৰা। একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপৰ অৱলম্বন কৰিও সময় ভাগ কৰা হয়। ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ, বিগ্ৰহ, ৰাজত্ব আদি বিষয়বিলাকে সময়ৰ একোটা ধাপ তুলি সীমাবদ্ধ কৰি থৈছে। এইখিনি এনেকুৱাকৈ লিখিব পাৰা, কিতাপত দিয়াই আছে, তোমালোকে নিশ্চয় লিখিব পাৰিছা। তাৰপিছত দিছে সুকুমাৰ কলা কোনবিলাক? কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য, এই 5বিধক কি কয়? সুকুমাৰ কলা বুলি কয়। জয়ন্ত মাধৱ বৰাদেৱে এইটো কবি পৰিচয়ৰ পৰা আহিছে। কোনখন উপন্যাসৰ বাবে কিমান চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? উপন্যাসখন হৈছে মৰিয়া হোলা আৰু এই বঁটাটো তেখেতে পাইছিল 2017 চনত। তাৰপিছত 9 নম্বৰ দিয়া আছে আদিম অধিবাসী বুলিলে কাক বুজায়? তেওঁলোকৰ বৰ্তমান বংশধৰসকল কোন কোন? এনসাৰটো হ'ব প্ৰাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোকে পৰ্বতৰ গুহা বা গছৰ ধন্দত বসবাস কৰিছিল তেওঁলোকক আদিম অধিবাসী বোলে। বৰ্তমান বংশধৰ মধ্য ভাৰত, বিহাৰ, উৰিষ্যা আদিত বাস কৰা কোল, মুণ্ডা, চাওতাল আদি এওঁলোকৰ বংশধৰ। এইটো হৈছিল ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য, এই চেপ্টাৰটোৰ পৰা আহিছিল এইটো। তাৰপিছত 3 নম্বৰত দিয়া আছে যিকোনো এটা লিখিব দিছে। বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছিল? এইটো আহিছে তোমালোকৰ অন্যৰ প্ৰতি ব্যৱহাৰ, এই চেপ্টাৰটোৰ পৰা আহিছে। তাৰপিছত আছে কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়? এইটো অন্ধবিশ্বাস কুসংস্কাৰৰ পৰা আহিছে, তোমালোকে নিশ্চয় লিখিব পাৰিছা। তাৰপিছতে ব্যাখ্যা দিয়া আছে, ব্যাখ্যাও একেবাৰে সহজ হৈছে। এলেহুৱাৰ দিন নাযায় নোপোৱাই, এইটো বনাই লিখিবলৈ একেবাৰে ইজি হয়। এইটো সময়ৰ চেপ্টাৰটোৰ পৰা আহিছে। খ নম্বৰ আছে মানুহ শিক্ষিত হৈছে কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ, এইটো অন্ধবিশ্বাসৰ পৰা আহিছে। 5 নম্বৰটো দিয়া আছে ভাৰতীয় সংস্কৃতিৰ এক সমন্বয়ৰ বস্তু, এইটো আহিছে ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য। আৰু নাইবা দিয়া আছে হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি, ইমানেই তীব্ৰ সেই শূন্যতা, এইটো আহিছে তোমাৰ যুজ চেপ্টাৰটোৰ পৰা। আশা কৰিছোঁ তোমালোকে লিখিব পাৰিছা। তাৰপিছত 6 নম্বৰত চাবা 5টা দিয়া আছে, 4টা লিখিব দিছে। শ্ৰীমন্ত শংকৰদেৱৰ সংলাপবিহীন নাটখনৰ নাম কি? নাটখনৰ নাম হৈছে চিহ্নযাত্ৰা। নজৰে আংগুল 2 জৰি, ইয়াত কাৰ জৰি নাটনি হৈছে? ইয়াত কাৰ জৰি নাটনি হৈছে? যশোদাৰ। প্ৰতিমাৰ খনিকৰ বুলি কাক জনা যায়? চন্দ্ৰকুমাৰ আগৰৱালা। সিয়ে পাই নিজে নিজে আলাসত ঠাই, ইয়াত আলা শব্দটোৰ অৰ্থ কি? আলা শব্দটোৰ অৰ্থ হৈছে আকাশ শূন্য, কিন্তু কবিতাটোত কি বুজাইছে? হৃদয়ক বুজাইছে, এনেকুৱাকৈ লিখিব লাগিব। কেনে ছবিক কোনেও ভাল নবোলে? যিবোৰ ছবিৰ মূল সকলোৱে ধৰিব নোৱাৰে তেনে ছবিক কোনেও ভাল নবোলে। 7 নম্বৰত দিয়া আছে মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ কি?
এনসাৰ হ'ব মানুহ হৈছে মায়া বা মোহ থকা জীৱ মানুহে পৃথিৱীৰ মোহ এৰিব নোৱাৰি এইখন পৃথিৱীলৈ পুনৰ জন্ম লৈ আহি থাকে এনেকুৱাকৈ লিখিব লাগিব কবিৰ মতে নেক্সট আছে কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ নিমজ ভাৱগতিৰ সকলোবোৰ কৌশলী বিদ্যাকে কবিয়ে অজৰ অমৰ বুলি কৈছে তাৰ পিছত ৮ নম্বৰত দিয়া আছে নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা এইটো শিশুলীলাৰ পৰা আহিছে নিশ্চয় বনাই ধুনীয়াকৈ তোমালোকে লিখিব পাৰিছা তাৰ পিছত নাইবাও দিছে এই যে পৃথিৱী স্বৰ্গটো অধিক মানুহৰ নিজাপি ঘৰ কথাষাৰৰ অৰ্থ বুজাই লিখা এইটো আহিছে মানৱ বন্ধনৰ পৰা নেক্সট ৯ নম্বৰত দিয়া আছে মূল ভাৱ যিকোনো এটা শিশুলীলা গীতাৰ ছবি এইটো একেবাৰে সহজ তোমালোকে নিশ্চয় লিখিব পাৰিছা ব্যাখ্যা আহিছে যাক যোগী নাপায় ধ্যানত হেন হৰি পলান্ত ভয়ত এইটো ক'ৰ পৰা আহিছে শিশুলীলাৰ পৰা আহিছে যাক যোগী নাপায় ধ্যানত একেবাৰে সহজ বনাই লিখিব পাৰি শিশুলীলাৰ যোগীসকলে তপস্যা কৰিও কৃষ্ণক পোৱা নাই কিন্তু মাক যশোদাই কি কৰিছে তেওঁক পুত্ৰৰূপে পাইছে ন এনেকুৱাকৈ বনাই লিখিব পাৰি তাৰপিছত খ নম্বৰত দিয়া আছে যিকোনো এটাই লিখিব দিছে মানুহেই দেৱ মানুহে হেপ মানুহ বিনে নাই কেবিটো মানৱ বন্ধনৰ পৰা দিয়া হৈছে তাৰপিছত 11 নম্বৰত যিকোনো দুটা লিখিব দিছে 1.5 মাৰ্ককে আছে এটাত ক্ষম বস্ত্ৰ মানে পাটৰ কাপোৰ অৰ্ঘ মানে হৈছে পূজাৰ উপকৰণ প্ৰৌঢ়ী মানে হৈছে জনাজাত কল্পান্তৰ এটা কল্পৰ পৰা আন এটা কল্পলৈ পৰিৱৰ্তন তাৰপিছত দিয়া আছে তলৰ যিকোনো 5টাৰ উত্তৰ লিখা কৰ পৰা তোমাক ইয়াত দিয়া আছে ছলৈ যিকোনো 5টা হে কৰিব দিছে ইয়াত প্ৰথম দিয়া আছে তলত যিকোনো দুটা ন আৰু হ হোৱাৰ কাৰণ মানে নট্যবিধি আৰু সত্যবিধি ইয়াত লিখিবলৈ দিয়া আছে কৰ্ণটো লৈছো কৰ্ণত কি হ'ব এইটো কি লিখিব লাগিব ৰি দ হৰ পাছত থকা তেন্দ্ৰন মূৰ্ধন্য ন হয় কৰ্ণত কি আছে ৰ আছে নৰ ওপৰত ৰেপডাল আছে তো ৰ আছে গতিকে ৰ আছে বাবে তেন্দ্ৰন মূৰ্ধন্য ন হৈছে তাৰপিছত নিষেধ ত বৰ্গৰ যুক্ত লগত যুক্ত হৈ থকা দন্তীয়া হ কি হয় মূৰ্ধন্য হ হয় এনেকুৱাকৈ নিশ্চয় তোমালোকে লিখিছা তাৰপিছত দিয়া আছে তলৰ যিকোনো দুটা শব্দৰ বিপৰীত শব্দ লিখা অতিবৃষ্টি কি হ'ব অনাবৃষ্টি আদান প্ৰদান মিত্ৰ শত্ৰু ন্যায় অন্যায় তাৰপিছত দিয়া আছে দুটা শব্দৰ সন্ধি ভাঙা স্বাধীন কি হ'ব স্বযোগ অধীন তাৰপিছত দিয়া আছে যদ্যপি যদি যোগ অপি হিতাহিত হিত যোগ অহিত পৰীক্ষা পৰিযোগ ইচ্ছা তাৰপিছত দিয়া আছে তোমাক তলৰ যিকোনো দুটা সমাৰ্থক শব্দ বতাহ কি হ'ব পৱন বা বায়ু গ্ৰন্থ হ'ব কিতাপ তাৰপিছত তোমাৰ ধৱল হ'ব বগা সূৰ্য হ'ব ৰবি তাৰপিছত আছে তলৰ যিকোনো এটাৰ সূত্ৰ লিখা যিকোনো এটা লিখিব দিছে মই ইয়াত দ্বন্দ্ব সমাসটো কৈ দিছোঁ যি সমাসত সমস্যমান পদবিলাকৰ প্ৰত্যেকটোৰ প্ৰাধান্য সমান থাকে তাক কি বোলে দ্বন্দ্ব সমাস বোলে উদাহৰণ দিব দিয়া নাই ইয়াত তাৰপিছত 6 নম্বৰত আছে এটা শব্দত প্ৰয়োগ কৰা যিকোনো দুটা লিখিব দিছে আনৰ ভাল দেখিব নোৱাৰা চকু চৰহা হ'ব ধান থোৱা ঘৰ কি হ'ব ভঁৰাল যাৰ আগত জন্ম কি হ'ব অগ্ৰজ যি বিদেশত থাকে বিদেশী তাৰপিছত তোমাক 13 নম্বৰত দিয়া আছে 13 নম্বৰত কিন্তু এই তিনিটা বস্তুৰ এটা বস্তুহে লিখিব দিছে দিয়া আছে ওপৰত তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা এই তিনিটাৰ ভিতৰত যিকোনো এটা লিখিলেই হয় ভাৱ সম্প্ৰসাৰণ দিয়া আছে ভাৱ সম্প্ৰসাৰণৰ এটা লিখিব দিছে যি মূলা বাঢ়ে তাৰ দুপাততে চিন আৰু অধিক মাছত বগলীকণা যি মূলা বাঢ়ে তাৰ দুপাততে চিন একেবাৰে সহজ ন আমি সৰুতে পাই আহা এইবিলাক মানে কোনো এটা বস্তু সৰুতে গম পোৱা যায় যে সেই বস্তুটো কেনেকুৱা হ'ব তেওঁৰ আচাৰ ব্যৱহাৰ চাই গম পোৱা যায় তেওঁ পিছলৈ কেনেকুৱা হ'ব এই বস্তুটোৱে মানে বনাই লিখিব লাগে অধিক মাছত বগলীকণা কাপোৰ কিনিবলৈ গ'লে আমি খুব যদি ভাল লগা বস্তু হয় ন বহুত কেইটা থাকিলে তাৰে মাজত মানে কোনটো লওঁ কোনটো নলওঁ এনেকুৱা আমি মানে সমস্যাত পৰি যাওঁ এইটোকে বুজাব খুজিছে অধিক মাছত বগলীকণা মানে কিছুমান বস্তু বনাই এনেকৈ লিখিব পাৰি তাৰপিছত দিয়া আছে তোমাক বাক্য ৰচনা আলাসৰ লাৰু এইবিলাকৰ অৰ্থ জানিব লাগিব মানে কি অৰ্থটো কি আলাসৰ লাৰু মানে হৈছে অতিকৈ মৰমৰ হাত দীঘল মানে কি হ'ব শক্তিশালী ক্ষমতাশীল মানুহ কপাল ফুল মানে ভাগ্য ফুলা ভাগ্য ভাল হোৱা চুক ভেকুলি মানে কি একো নজনা যেটো একো নাজানে মানে চুক ভেকুলি হৈ থাকে তাৰপিছত গ নম্বৰত তোমাক দিয়া আছে তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ মানে প্ৰধান শিক্ষকৰ কথা কৈছে তুমি বিদ্যালয়ত 4 দিন অনুপস্থিত থকাৰ কাৰণ দৰ্শাই ছুটি মঞ্জুৰিৰ বাবে এখন আবেদন পত্ৰ লিখা ইয়াৰ যিকোনো এটা লিখিলে তোমালোকে 4 মাৰ্ক আছে যেটো বাক্য ৰচনা 4টা আছে তোমালোকে যেটো সহজ পাইছা নিশ্চয় হেতুই লিখিছা তাৰ পিছতে এই 14 নম্বৰত দিয়া আছে ৰচনা এইখন মই যোৱা পৰহি দিনাই তোমালোকৰ লগত শেয়াৰ কৰিছো
তলত মই লিংকটো দিয়ে দিম ৰচনাখনত প্ৰিয় সাহিত্যিক মই লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে দিছিলোঁ তোমালোকে নিশ্চয় লিখিব পাৰিছা আৰু দিয়া আছে পৰিৱেশ প্ৰদূষণ এইখনো বনাই লিখিবলৈ একেবাৰে ইজি হয় তাৰ পিছতে আমাৰ নেক্সট যিখন এখন কিতাপ আছে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ সমপৰিচয় লিখা তাত দিয়াই আছে তোমালোকৰ যাৰ যাৰ কিতাপখন আছে নিশ্চয় তোমালোকে পঢ়িছা গাৰোসকল কাৰ্বিসকল তেওঁলোকৰ বিষয়ে লিখিব দিছে তাৰ পিছৰ 16 নম্বৰত দিয়া আছে তোমাৰ দ্ৰুত পাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজন ব্যক্তিৰ বিষয়ে মানে সেই জনগোষ্ঠীকেইটাৰ বেলেগ বেলেগ জনগোষ্ঠীৰ কিছুমান বিশেষ ব্যক্তি থাকে ন তেওঁলোকৰ বিষয়ে লিখিব দিছে দুজন এই দুটা কোৱেশ্চন একেবাৰে কমন তোমালোকে আগন্তুক পৰীক্ষালৈও একেবাৰে ভালকৈ মুখস্থ কৰি থবা এই দুটাই আহে মানে বৈচিত্ৰ্যময় অসমৰ পৰা ক্লাছ 9 আৰু 10 এই দুটা কোৱেশ্চন কমন হয় এই দুটাই প্ৰায় আহি থাকে তাৰ পিছত খ অংশত কি দিয়া আছে প্ৰথমটো মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি এইটো হ'ব নামঘোষা খ নম্বৰ কানাই বুলি কাৰ কথা কোৱা হৈছে ভগৱান শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে সন্মান নামৰ প্ৰবন্ধটি কোনখন পুথিৰ পৰা লোৱা হৈছে পাঠমালা পুথিৰ পৰা লোৱা হৈছে তাৰ পিছত খ নম্বৰ তেওঁ দেৱতাৰো দেৱতা বিধাতাৰো বিধাতা ৰজাৰো ৰজা তেওঁ কোন ঈশ্বৰ তাৰ পিছত 18 নম্বৰ দিয়া আছে হে মাই যশোদে তহো তাপ তেজহ যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে কিয় ক'ব লগা হৈছে এইটো কোন চেপ্টাৰৰ পৰা আহিছে চোৰ ধৰা চেপ্টাৰটোৰ পৰা আহিছে এনসাৰটো এনেকুৱা হ'ব যশোদাই কৃষ্ণক নেদেখি মন মাৰি আছিল আৰু সেইবাবে গোপীয়ে কি কৈছিল যে মই তোমাৰ কৃষ্ণক দেখি আহিছোঁ গতিকে তুমি মনৰ তাপ এৰা এনেকুৱাকৈ লিখিব লাগিব খ নম্বৰটো একেই প্ৰায় তোমালোকে লিখিব পাৰিছা যিকোনো দুটা লিখিব দিছে গ নম্বৰটো মই কৈ দিছোঁ হেমচন্দ্ৰ বৰুৱাৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম কি হ'ব কানিয়া কীৰ্তন আদি পাঠ বা পাঠমালা এনেকুৱাকৈ হ'ব সেইকাৰণে তোমালোকে কবি পৰিচয় পঢ়িবা ভালকৈ খ অংশত লাষ্টৰ ফালৰ পৰা আহে এইটো আহিছে চৌধুৰাৰ পৰাই মাক যশোদাই কানাইক লগ পাই কি কথা কৈছিল আৰু কেনেদৰে চেনেহ প্ৰকাশ কৰিছিল নাইবা দি আছে নাইবাটো সন্মান পাঠৰ পৰা দিছে ঈশ্বৰৰ পাছতে পিতৃ মাতৃ আমাৰ সন্মানীয় কথাষাৰ বুজাই লিখিব দিছে তাৰপিছতে 20 নম্বৰত দি আছে মাধৱ কন্দলী কোন আছিল মাধৱ কন্দলী আছিল শংকৰ পূৰ্বযুগৰ শ্ৰেষ্ঠ কবি তাৰপিছতে আছে হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে এইটো হ'ব সুন্দৰকাণ্ড ৰামায়ণৰ পৰা লোৱা হৈছে তাৰপিছত হনুমন্তৰ তিনিটা কোৱেশ্চন দিয়া হৈছে একেবাৰে ইজি হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল মেকুৰীৰ ৰূপ ধাৰণ কৰিছিল ন তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল অকমান বহলাই লিখিব লাগিব তাৰপিছত লংকা নগৰীৰ কাষৰ বন বননিত হনুমন্তই কি ফল ফুল কবিতাটোতো আছে এইখিনি দিয়া কি ফল ফুল আছিল তাৰপিছতে 24 নম্বৰ চাবা সমাৰ্থ শব্দ লিখিবলৈ দিয়া হৈছে গগন মানে হ'ব আকাশ বেমাৰ মানে ৰোগ আন্ধাৰটো হ'ব অন্ধকাৰ গছ হ'ব তৰু বিপৰীত লিংগবাচক শব্দ কোঁৱৰ হ'ব কুঁৱৰী ৰজা হ'ব ৰাণী বন্ধু বান্ধৱী বামুণ বামুণী আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ মানে শব্দৰ অৰ্থ লিখিবলৈ দিয়া হৈছে কপিত্থ মানে হৈছে ঔটেঙা দুটি মানে দ্বিতীয় তেজহ মানে ত্যাগ কৰা কৈছে মানে কেনেকৈ তাৰপিছত আছে বিপৰীতাৰ্থ শব্দ যিকোনো এটা লিখিব দিছে জন্ম হ'ব মৃত্যু সংযোগ বিচ্ছিন্ন এইখিনি আছিল ক্লাছ 9ৰ আজি হৈ যোৱা পৰীক্ষাৰ প্ৰশ্ন কাকতখন আশা কৰিছোঁ তোমালোকে পৰীক্ষাত লিখিব পাৰিছা আৰু পৰীক্ষা সকলোৰে ভাল হৈছে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ